অত্যন্ত মানে এইটো মৰ্মাহত হৈছোঁ। তেখেতৰ প্ৰান্তিকৰ এটা সময় আছিলে, ঘৰে ঘৰে কাৰ ঘৰত প্ৰান্তিক নাছিলে। প্ৰান্তিক মানে হৃদয় স্পৰ্শ কৰা এনেকুৱা এখন মানে অসমীয়া মেগাজিন আছিলে। আৰু বৰুৱা ডাঙৰীয়াই এনেকুৱা এজন সত্তা। মই তাকে আহি থাকোঁতে কুশল শৰ্মা ডাঙৰীয়াক কৈছোঁ যে এতিয়া বহু মানুহ ধনী মানুহ হ'ল, অভিজাত মানুহ কমি গ'ল। তেখেত ইমান মৃদুভাষী, ইমান অভিজাত্য এটা মানে নিজে হেৰি কৰি মানুহ কেনেকৈ লিখনিৰ জৰিয়তে কেনেকৈ মানুহৰ হৃদয়ত সোমাব পাৰি, গোটেই সম্পাদনাবিলাক প্ৰান্তিক পঢ়িলে সকলোৱে গম পায়। এতিয়া নতুন প্ৰজন্মই হয়তো প্ৰান্তিক কম পঢ়ে, কিন্তু আমাৰ সময়ত আমি প্ৰান্তিক, ৰহস্য বা এনেকুৱা যিবিলাক নপঢ়াকৈ আমাৰ দিনটো আধৰুৱা যোৱা নিচিনা আছিলে। তেখেতৰ আজি এতিয়া আহিলোঁ, তেখেতৰ পৰিয়ালৰ লগত আমি সমবেদনা জ্ঞাপন কৰিছোঁ, বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। অসমৰ প্ৰতি তেওঁলোকৰ যিটো আত্মীয়তা, অসমীয়া যিটো সত্তা, এইবিলাকহে অসমীয়াগিৰি একচুৱেলি। সেই কথাটো আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। আজি দুদিন আগত সমৰ হাজৰিকা ডাঙৰীয়া ঢুকাইছে, সেইটোও এটা যুগৰ অৱসান ঘটিছে। আজি প্ৰদীপ বৰুৱা ডাঙৰীয়া, তেখেতৰো আজি এটা যুগৰ অৱসান হৈছে। গতিকে আমি তেখেতৰ বিদেহ আত্মাই যাতে স্বৰ্গত স্থান পাওক, চিৰশান্তি কামনা কৰিছোঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ।